স্থানতেই আমাৰ সতীৰ্থ জ্যেষ্ঠ মন্ত্ৰী জ্যেষ্ঠ ভাতৃ যোগেন মোহন ডাঙৰীয়াৰ উদ্যোগত মহান অসমীয়া ৰজা চাউলুং চুকাফা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি আমি উদ্বোধন কৰিবলৈ উৎসৰ্গা কৰিবলৈ সক্ষম হ'লোঁ। মই অত্যন্ত নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ, ধন্য মানিছোঁ। আজি আমি আমাৰ মহান অসমীয়াজনৰ দুটা প্ৰতিমূৰ্তি ৰাইজৰ কাৰণে উৎসৰ্গা কৰিব পাৰিলোঁ, এটা নাজিৰাত আৰু এটা মৰাণত। আৰু মইতো নিজকে ধন্য বুলি মানিছোঁ। আমি এগৰাকী মহান ব্যক্তিৰ লগত জড়িত, তেখেতৰ প্ৰতিমূৰ্তি আমাৰ নিচিনা সাধাৰণ এজন মানুহে আমি একেলগে, আমি গোটেইকেইজন সাধাৰণ মানুহ আমি একেলগে ৰাইজৰ কাৰণে উৎসৰ্গা কৰিব পাৰিছোঁ। মই আকৌ কৈছোঁ, এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে নিজৰ দেশ এৰি আহিছিল আৰু আহি অসমত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, অসমত ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু নিজৰ ৰাজ্যখনত নিজৰ ঘৰখনত ভাষা এৰি থৈ আহিছিল, কৃষ্টি সংস্কৃতি এৰি থৈ আহিছিল। সকলো জলাঞ্জলি দি আহি অসমীয়াৰ সেই সময়ত প্ৰৱৰ্তিত হৈ থকা প্ৰতিটো ৰীতি নীতি ভাষা সকলো ধৰ্ম সকলো গ্ৰহণ কৰিছিল আৰু সকলোকে এক কৰি আৰু মহান আহোম সাম্ৰাজ্য গঠন কৰিছিল। আৰু যি মহান আহোম সাম্ৰাজ্যই মোগলক অসমক সোমাবলৈ দিয়া নাছিল। বাৰ বাৰ মোগলে অসম আক্ৰমণ কৰিছিল। মোগলৰ অসম আক্ৰমণক প্ৰত্যেকবাৰেই আহোম সাম্ৰাজ্যই প্ৰতিহত কৰিছিল, যাৰ কাৰণে হয়তো আজি আমি আমাৰ কৃষ্টি সংস্কৃতি ভাষা ধৰ্ম আমি ৰক্ষা কৰিবলৈ সক্ষম হ'লোঁ। গতিকে এই মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা মহান বীৰগৰাকীক, মহান অসমীয়াগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিব, প্ৰত্যেকজন উঠি অহা নৱপ্ৰজন্মৰ অসমীয়াই সোঁৱৰিব বুলি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। এই থমথম তিনিআলিত স্বৰ্গদেউ চাউলুং চুকাফাৰ এটা প্ৰতিমূৰ্তি আমাৰ মাহমুৰ সমষ্টিৰ সন্মানীয় বিধায়ক অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াৰ উদ্যোগত তথা ৰাইজৰ সহযোগত আজি আনুষ্ঠানিকভাৱে আমাৰ অসম চৰকাৰৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই উন্মোচন কৰে। স্বৰ্গদেউ চাউলুং চুকাফাই ৭ ৰাজ জিনি অসমত একৰাজ প্ৰতিষ্ঠাৰে এখন আধুনিক অসমৰ ভেটি নিৰ্মাণ কৰি থৈ গৈছিল আৰু সেই ভেটিৰ আধাৰতে আজিৰ প্ৰজন্মই ভৱিষ্যতৰ দিনত হাত তোলাৰ চিন্তাৰে আজি আমি সকলো আগুৱাই গৈছোঁ। মই ভাবোঁ যে একত্ৰিত প্ৰচেষ্টাৰে সাংস্কৃতিক অধ্যয়নৰ জৰিয়তে বিনিময়ৰ জৰিয়তে তেখেতে যি আদৰ্শ প্ৰতিষ্ঠা কৰিছিল, এই আদৰ্শক আমি সকলোৱে মিলি আৰু আগুৱাই লৈ গৈ বিশ্বৰ মানচিত্ৰত অসমৰ ঐতিহ্যক, অসমৰ সাংস্কৃতিক প্ৰমূল্যবোধক জিলিকাই তুলিবৰ কাৰণে নতুন প্ৰজন্মই কাম কৰিব।